মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ক্লাছ 6ৰ শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ 6 মাহিলী পৰীক্ষাৰ তোমালোকৰ এখন প্ৰশ্ন পেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ। প্ৰশ্ন পেপাৰখন হৈছে তোমালোকৰ গণিত বিষয়ৰ। ইয়াত তোমালোকৰ মুঠ নম্বৰ আছে 100 নম্বৰ আৰু তোমালোকৰ সময় আছে 3 ঘণ্টা। ইয়াত তোমালোকৰ 1 নম্বৰ প্ৰশ্নবিলাক দিছে চমু উত্তৰ লিখা। কেৱল তোমালোকে ইয়াৰ উত্তৰবিলাক লিখিলেই হ'ব। ইয়াত দিছে তোমালোকক গণন সংখ্যা কাক বোলে। তোমালোকে ইয়াৰ উত্তৰ লিখিব লাগিব। স্বাভাৱিক সংখ্যাবোৰক গণন সংখ্যা বোলে। যদি আমি যিবিলাক সংখ্যা আমি স্বাভাৱিক সংখ্যা হয় সেই সংখ্যাবিলাকক আমি গণন সংখ্যা বুলি কওঁ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন তোমালোকৰ দিয়া আছে একোটা ৰোমান প্ৰতীক কিমানবাৰ পুনৰাবৃত্তি হয়। আমি জানো যে একোটা ৰোমান প্ৰতীক 3বাৰ পুনৰাবৃত্তি হয়। 3বাৰকৈ পুনৰাবৃত্তি কৰিব পৰা যায়, কিন্তু তাতকৈ আমি বেছি কৰিব নোৱাৰোঁ। ইয়াৰ পিছত তোমালোকৰ দিছে বাওঁহতীয়া বিতৰণ বিধিটো লিখা। বাওঁহতীয়া বিতৰণ বিধিটো হৈছে তোমালোকৰ A পূৰণ B + C। ইয়াত দিছে সমান চিন দিছে তোমালোকৰ A পূৰণ B + A পূৰণ C। গতিকে এইদৰে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকক দিছে 4 নম্বৰ প্ৰশ্ন পূৰ্ণ সংখ্যাৰ থোপটো অন্তিম পদ কিমান। তোমালোকে লিখিবা পূৰ্ণ সংখ্যাৰ অন্তিম পদটো নাই, গতিকে পূৰ্ণ সংখ্যাৰ যদি আমি অন্তিম পদ বিচাৰিব যাওঁ তাৰ অন্তিম পদ আমি শেষ কৰিব নোৱাৰোঁ, গতিকে তাৰ আমি অন্তিম পদ নাই বুলি লিখিম। ইয়াৰ পিছত দিছে তোমালোকৰ প্ৰকৃত উৎপাদক নথকা সংখ্যা কি সংখ্যা বোলে। যিবিলাক সংখ্যাৰ প্ৰকৃত উৎপাদক নাথাকে সেই সংখ্যাবোৰক আমি কি বুলি কওঁ। ইয়াত লিখিবা তোমালোকে প্ৰকৃত উৎপাদক নথকা সংখ্যাক আমি মৌলিক সংখ্যা বোলো বা মৌলিক সংখ্যা বোলে লিখিবা। ইয়াৰ পিছত তোমালোকৰ দিছে প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন চুক নথকা এবিধ বস্তুৰ নাম লিখা। চুক নথকা এবিধ বস্তুৰ নাম হৈছে তোমালোকে মাৰ্বল লিখিব পাৰিবা বা তোমালোকে বলো লিখিব পাৰিবা। যদি তোমালোকৰ দুটা লিখিব দিয়ে তোমালোকে দুটা লিখিবা, এটা হৈছে বল, এটা হৈছে মাৰ্বল। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা ইয়াত দিছে বৃত্তৰ কেন্দ্ৰ বিন্দুটো বৃত্তটোৰ বিন্দু হয়নে নহয়। গতিকে তোমালোকে লিখিবা বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ বিন্দুটোৰ বিন্দু নহয়। তোমালোকে ইয়াত লিখিবা নহয়। ইয়াৰ পিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্ন চোৱা বৃত্তৰ বৃহত্তম জা কোনডাল। গতিকে মনত ৰাখিবা বৃত্তৰ বৃহত্তম জা হৈছে তোমালোকৰ ব্যাস। ইয়াৰ পিছত তোমালোকৰ দিছে প্ৰবৃদ্ধ কোণৰ মাপ কিমান। মনত ৰাখিবা প্ৰবৃদ্ধ কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু থাকে। মনত ৰাখিবা প্ৰবৃদ্ধ কোণবিলাক 180 ডিগ্ৰীতকৈ ডাঙৰ থাকে আৰু 360 ডিগ্ৰীতকৈ সৰু থাকে। ইয়াৰ পিছত তোমালোকক দিছে 10 নম্বৰ প্ৰশ্ন ৰৈখিক জোৰৰ কোণৰ মাপ কিমান। মনত ৰাখিবা ৰৈখিক জোৰৰ কোণৰ মাপ হৈছে তোমালোকৰ 180 ডিগ্ৰী। ইমানলৈকে আছিলে তোমালোকৰ 1 নম্বৰ প্ৰশ্ন। তাৰপিছত তোমালোকৰ 2 নম্বৰ দিছে উত্তৰ লিখা। এইবিলাক তোমালোকে কৰি দেখাব লাগিব। ইয়াত দিছে 12ৰ পূৰক কোণ কিমান। মনত ৰাখিবা তোমালোকে কি লিখিবা 12ৰ পূৰক কোণ তোমালোকে কি আছে 90 ডিগ্ৰীৰ পৰা 12 ডিগ্ৰী মাইনাছ কৰিবা। পূৰক কোণ যদি বিচাৰে আমি 90 ডিগ্ৰীৰ পৰা 12 ডিগ্ৰী মাইনাছ কৰিলে যিটো পাম সেইটো হৈছে আমাৰ পূৰক কোণ। গতিকে 90 ডিগ্ৰীৰ পৰা আমি 12 ডিগ্ৰী কি কৰিলোঁ বিয়োগ কৰিলোঁ। বিয়োগ কৰাৰ লগে লগে আমাৰ কি হ'ল 78 ওলালে। ইয়াৰ পিছত নেক্সট আমি চাম 2 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন কি দিছে চাই লওঁ এবাৰ। 2 নম্বৰ প্ৰশ্ন দিছে তোমালোকৰ 0 ডিগ্ৰী 0 চেলচিয়াছৰ ওপৰত 30 ডিগ্ৰী চেলচিয়াছ প্লাছ বা মাইনাছ চিনেৰে চিহ্নিত কৰা। মনত ৰাখিবা যদি 0 ডিগ্ৰীৰ ওপৰত থাকে ওপৰত হ'লে সদায় কি হ'ব প্লাছ হ'ব আৰু তলত হ'লে সদায় মাইনাছ হ'ব। গতিকে তোমালোকে লিখিবা 0 ডিগ্ৰীৰ ওপৰত 30 ডিগ্ৰী চেলচিয়াছক আমি প্লাছ 30 ডিগ্ৰী চেলচিয়াছ চিনেৰে চিহ্নিত কৰা হয়। ইমানলৈকে আছিলে তোমালোকৰ 2 নম্বৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্ন চাওঁ আমি। নেক্সট প্ৰশ্ন তোমালোকৰ দিছে 0 আৰু -0 আৰু -5 মানে 0 আৰু 5ৰ যোগাত্মক বিপৰীত কি। মনত ৰাখিবা 0ৰ যোগাত্মক বিপৰীত সংখ্যা 0 বুলি লিখিবা। 0ৰ যোগাত্মক বিপৰীত সংখ্যা সাধাৰণতে নাই, গতিকে আমি লিখিছোঁ 0ৰ যোগাত্মক বিপৰীত সংখ্যা 0 আৰু -5ৰ যোগাত্মক বিপৰীত হৈছে তোমালোকে +5 মানে 5 বুলি লিখিলে হ'ব। যিহেতু মই প্ৰশ্নবিলাক লিখি লৈছোঁ আগতীয়াকৈ, কাৰণ তোমালোকৰ নহ'লে প্ৰশ্ন পেপাৰখন বহুত দীঘল হৈ যায়। সেইবাবে মই প্ৰশ্নবিলাক লিখাৰ পিছত তোমালোকৰ উত্তৰবিলাক বুজাই দিছোঁ, ভালদৰে বুজি ল'বা। ইয়াৰ পিছত তোমালোকক 4 নম্বৰ প্ৰশ্ন দিছে -25ৰ পৰা 30 বিয়োগ কৰা। -25ৰ পৰা 30 বিয়োগ কৰিব গৈছিল। -25 -30 দুয়োটা যেতিয়া মাইনাছ হৈ যায় আমি সংখ্যাকেইটা প্লাছ কৰি দিব লাগে -55।
গতিকে -25 পৰা -30 যদি আমি মাইনাছ কৰোঁ আমি তাৰ উত্তৰ পাম -55। ইয়াৰ পিছত তোমালোকে চাবা 4/3 সমতুল্য 4/3 দুটা সমতুল্য ভগ্নাংশ লিখা। সমতুল্য ভগ্নাংশ লিখিবলৈ কৈছে কেৱল, গতিকে তোমালোকে লিখিবা 4/3 দুটা সমতুল্য ভগ্নাংশ হ'ল, তোমালোকে 4 লগত এটা 2 পূৰণ কৰিবা, 2 পূৰণ কৰিলে 8 হ'ব, আৰু 3 লগত এটা 2 পূৰণ কৰিবা 6 হ'ব। তাৰপিছত তোমালোকে আৰু এটা লিখিবলৈ কৈছে, গতিকে এইবাৰ তোমালোকে 4 লগত 3 পূৰণ কৰিবা আৰু 3 লগতো 3 পূৰণ কৰিবা, তেতিয়া তোমালোকৰ 9 হ'ব। তেতিয়া তোমালোকৰ এইবিলাক সমতুল্য ভগ্নাংশ হ'ব। গতিকে 12/9 লিখিলোঁ। যদি তোমালোকৰ আৰু লিখিব ক'লেহেঁতেন তেতিয়া তোমালোকে 4 পূৰণ কৰিলেহেঁতেন আৰু ওপৰতো 4 কৰিলেহেঁতেন। 4 কৰিলে তোমালোকৰ 16 হ'লহেঁতেন আৰু ওপৰত 4 পূৰণ কৰিলে তোমালোকৰ 12 হ'লহেঁতেন, মানে 16/12 লিখিব লগা হ'লহেঁতেন। কিন্তু এতিয়া মোক দুটা লিখিব কৈছে, গতিকে মই তোমালোকক দুটাহে লিখি দেখুৱাইছোঁ। ইয়াৰ পিছত তোমালোকে চাবা 6 নম্বৰ প্ৰশ্ন, 4 পূৰণ 22/5 পূৰণ 3। গতিকে আমি কি দিম, সমাধান কিদৰে কৰিছোঁ চোৱা, 4 পূৰণ 7/22 আৰু এই 2টোক মই 4টো হৰণ কৰিছোঁ 2ৰে, 2 2 গুণ 4 আৰু আমি 22টোক হৰণ কৰিলোঁ 2ৰে, 11 বাৰ গ'ল। গতিকে 3 আৰু 5 পূৰণ কৰিলোঁ, 3 আৰু 5 পূৰণ কৰিলে 15 হ'ব, 15 লগত 2 পূৰণ কৰিলে তোমালোকৰ 30 হ'ব। ওপৰত 30 লিখিলোঁ আৰু তলত তোমালোকে কি দিব লাগিব, তলত তোমালোকে দিব লাগিব 11, কাৰণ ইয়াত 11 আছিলে, 11/30 হ'ব। এইটো তোমালোকৰ উত্তৰ হৈ গ'ল। ইয়াৰ পিছত নেক্সট আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া। 6 আৰু 8/5 প্ৰতিক্ৰম লিখা। প্ৰতিক্ৰম মানে মনত ৰাখিবা, প্ৰতিক্ৰম মানে ইয়াৰ ওলোটাটো। 6 ওলোটা লিখিব কৈছে আৰু 8/5 ওলোটা লিখিব কৈছে। গতিকে আমি লিখিম 6 আৰু 8/5 প্ৰতিক্ৰম হ'ল দুটা হ'ল, এটা তোমাৰ 6ৰ প্ৰতিক্ৰম তোমালোকে লিখিবা 6/1 আৰু 8ৰ প্ৰতিক্ৰম তোমালোকে লিখিবা 5/8। এই দুটা হৈছে ইয়াৰ উত্তৰ। ইয়াৰ পিছত নেক্সট আমি চাওঁ। ইয়াৰ পিছত তোমালোকৰ প্ৰশ্ন দিয়া আছে 3 নম্বৰ প্ৰশ্ন, সমাধান কৰা। গতিকে তোমালোকৰ এই প্ৰশ্নবিলাকৰ নম্বৰ তোমালোকৰ বেছিকৈ দিয়া আছে, 3 নম্বৰ মানকৈ দিয়া হৈছে। গতিকে তোমালোকে ভালদৰে মন কৰিবা। ইয়াত তোমালোকৰ দিছে a হৰণ 12 আৰু 12ৰ পৰা a ৰ মান ওলোৱা যদি ভাগফল তোমালোকৰ 7 হয় আৰু ভাগশেষ তোমালোকৰ 2 হয়। গতিকে এই অংকটো মই তোমালোকে আগতীয়াকৈ কৰি দিয়া নাই, কাৰণ এই অংকটো অলপ তোমালোকে বুজিব লাগিব। গতিকে তোমালোকে ইয়াত লিখিবা, প্ৰথমতে দিয়া আছে, তোমালোকে লিখি ল'বা। ফাৰ্ষ্ট টাইম তোমালোকে লিখিবা দিয়া আছে। ইয়াৰ পিছত তোমালোকে চাবা 12টোক যিহেতু তোমালোকে 12ৰে হৰণ কৰিছা কাক, 1, যিটো সংখ্যাৰে তুমি হৰণ কৰা তাক কয় ভাজ্য। মনত ৰাখি তোমালোকৰ ভাজক বুলি কয়, ভাজক তোমালোকৰ দিয়া হৈছে তোমালোকৰ 12 আৰু তোমালোকৰ ভাজ্য কিমান দিয়া আছে লিখি ল'বা। ভাজ্য যাক হৰণ কৰা হয় তাক ভাজ্য বুলি কয়। ভাজ্য তোমালোকৰ দিছে a। ইয়াৰ পিছত তোমালোকৰ ভাগফলো পাইছা, গতিকে ভাগফল লিখি ল'বা। ভাগফল তোমালোক কিমান পালা, ভাগফল পাইছে তোমালোকৰ 7 আৰু ভাগশেষ পাইছে তোমালোকৰ কিমান, ভাগশেষ পাইছে কিমান 2। এইখিনি মই দিয়া কথাখিনি লিখি ল'লোঁ। প্ৰশ্নত আমাৰ কি কি দিয়া আছিলে, এতিয়া তোমালোকৰ যিহেতু এৰ ভেলু ওলাব কৈছে, গতিকে তোমালোকে লিখিবা এটা সূত্ৰ, তোমালোকে মনত ৰাখিবা। এই সূত্ৰটো তোমালোকে যিহেতু লিখি ল'বা, ভাজ্য সমান ভাজক পূৰণ ভাগফল আৰু যোগ তোমালোকে দিবা ভাগশেষ। এইদৰে তোমালোকে কৰিব লাগিব। মই কি লিখিলোঁ, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। গতিকে তোমালোকে মানবিলাক ইয়াৰ লিখি যাবা। ভাজ্য যিহেতু তোমালোকে পাইছা কিমান a, গতিকে তোমালোকে দিবা a। ইয়াৰ পিছত তোমালোকক ভাজক পাইছা কিমান, ভাজক তোমালোকে পালা কিমান, ভাজক পাইছে 12, গতিকে তোমালোকে লিখিবা 12 আৰু ভাগফল পাইছে তোমালোকে কিমান, ভাগফল পাইছে তোমালোকে 7, গতিকে তোমালোকে 7 দিবা। আৰু ইয়াৰ পিছত ভাগশেষ কিমান তোমালোকে পাইছে, ভাগশেষ পাইছে 2। গতিকে আমাৰ কি হ'ব উত্তৰটো চোৱা। এতিয়া ইয়াত দিবা তোমালোকে a, ইয়াত তোমালোকে 12 আৰু 7 পূৰণ কৰিবা। 12 আৰু 7 পূৰণ কৰিলে কিমানো পূৰণ কৰি চাব। ইয়াত 2 7 গুণ 14, 7 গুণ 7 8, 84 ওলালে। তাৰ লগত তোমালোকে 2 যোগ কৰিবা। গতিকে তোমালোকে ইয়াত লিখিবা 84 আৰু প্লাছ তোমালোকে 2 দিবা। গতিকে তোমালোকৰ কিমান ওলালে, এতিয়া এৰ মান তোমালোকৰ ওলাব 84 আৰু 2 যদি প্লাছ কৰি দিয়া হয় তেনে আমি লিখিম 86। গতিকে আমি কি পালোঁ, এৰ মান কিমান পালোঁ লিখি দিম। এতেকে নিৰ্ণয়ে তোমালোকে লিখিবা a = 86। এইটো হৈছে তোমালোকৰ উত্তৰ। যদি তোমালোকে বুজি নাই পোৱা মোক কমেণ্টত জনাবা, মই নিশ্চয় তোমালোকক সহায় কৰিম। আৰু তোমালোকে মোক হোৱাটছএপ নম্বৰত তোমালোকে মোক ফোনো কৰিব পাৰিবা।
হোৱাটছআপ নম্বৰটো হৈছে মোৰ তোমালোকৰ 9365013204 এই নম্বৰটো তোমালোকে মোক কণ্টেক্ট কৰিলে তোমালোকে মই উত্তৰবিলাক কৰাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চাবা। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকৰ দিছে 630ৰ মৌলিক উৎপাদক কেইটা নিৰ্ণয় কৰা। গতিকে 630ৰ তোমালোকে মৌলিক উৎপাদক উলিয়াবলৈ কৈছে। মৌলিক উৎপাদক কিদৰে উলিয়াব পাৰিবা তোমালোকে? কেৱল মৌলিক উৎপাদকবিলাক উলিয়ালেই হ'ব। গতিকে তোমালোকে কি লিখিবা? 630ক আমি কি কৰিম? ইয়াক আমি 2ৰে হৰণ কৰিব পাৰিম। যেহেতু তোমালোকৰ ইয়াত কি আছে? শূন্য আছে। শূন্য থাকিলে 2ৰে হৰণ কৰিব 2 3 গুণ 6 আৰু 3টোক যদি তোমালোকে 2ৰে হৰণ কৰিব যোৱা 2 গুণ 2 দিব লাগিব। আৰু তাত থাকিব তোমালোকৰ 1। সেই 1টো ইয়াৰ লগত লাগিব তোমালোকৰ শূন্য হ'ব। গতিকে কি হ'ব তোমালোকৰ 2 5 গুণ 10। এতিয়া তোমালোকে কি হৰণ কৰিব পাৰিবা? যেহেতু তোমালোকে ইয়াত 5 আছে, 5 থাকিলে 5ৰে হৰণ যায়, 5ৰে হৰণ কৰা 5 6 গুণ 30 থাকিব তোমালোকৰ ইয়াত 1। 1টো ইয়াৰ লগত 15 হ'ব। 5 3 গুণ 15 লিখিবা। ইয়াৰ পিছত তোমালোকে কি হৰণ কৰিব? 2ৰে নোৱাৰিবা আৰু 5ৰেও নোৱাৰিবা। এইবাৰ তোমালোকে 3ৰে পাৰিবা নেকি চোৱা। সংখ্যাকেইটা যোগ কৰি চোৱা। 6 আৰু 3 যোগ কৰিলে 9 হ'ব আৰু 9টোক 3ৰে হৰণ যায়। গতিকে 3ৰে হৰণ যাব। 3 2 গুণ 6 3 গুণ 3 আৰু 3ৰে হৰণ কৰিব 3 7 গুণ 21। গতিকে আমি এইখিনি পালোঁ। ইয়াৰ পিছত তোমালোকে চাবা মই উৎপাদকবিলাক উলিয়ালোঁ। গতিকে আমি লিখিম কি? 630ৰ কি মৌলিক উৎপাদক পালোঁ চোৱা। 2 পূৰণ 5 পূৰণ 3 পূৰণ 3 পূৰণ 7। গতিকে আমি ইয়াৰ মৌলিক উৎপাদকবিলাক পাই গ'লোঁ। কিমান? 2 পালোঁ, 3 পালোঁ, 5 পালোঁ আৰু 7 পালোঁ। গতিকে আমি 3 3 দুটা পাইছোঁ, কিন্তু দুটা নিলিখোঁ কাৰণ মৌলিক উৎপাদকবিলাক লিখিব গৈছে। উৎপাদক নিৰ্ণয় কৰা। গতিকে আমি লিখিম কি? এতেকে 630ৰ মৌলিক উৎপাদক কি কি হ'ব পাৰে তোমালোকৰ? এটা তোমালোকে লিখিবা 2, 3ও লিখিব পাৰিবা, 5 আৰু তোমালোকে 7 লিখিবা। এইখিনি আছিল তোমালোকৰ মৌলিক উৎপাদক। ভালদৰে এবাৰ চাই ল'বা আৰু যদি তোমালোকে অসুবিধা পাইছে স্ক্ৰীনশ্বট এবাৰ মাৰি ল'বা। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্ন তোমালোকৰ কি দিয়া হৈছে? 6 আৰু 8ৰ 3টা সাধাৰণ গুণিতক ওলোৱা। গতিকে তোমালোকে 6 আৰু 8ৰ তোমালোকে 3টা সাধাৰণ গুণিতক লিখিব লাগে। গতিকে তোমালোকে প্ৰথমতে কি লিখিব লাগিব? প্ৰথমতে 6ৰ গুণিতক লিখিব লাগিব। 6ৰ গুণিতক কি কি আছে আমি লিখি ল'ম। 6ৰ গুণিতক পাইছোঁ আমি 6, ইয়াৰ পিছত 12 পাইছোঁ, ইয়াৰ পিছত তোমালোকে 18, মানে 6 6কৈ বঢ়াই গৈ থাকিবা। 6 12 18, 6 4 গুণ 24, 6 5 গুণ 30, 6 6 গুণ 36, 6 7 গুণ 42, 6 8 গুণ 48, 6 9 গুণ 54, 54 আৰু 6 2 গুণ 60। আৰু আছে তোমালোকৰ 66ও হ'ব। এইদৰে তোমালোকে ওলাই গৈ থাকিবা। গতিকে তোমালোকে এইবিলাক লিখিব নালাগে, ডট ডট লিখিবা। ইয়াৰ পিছত তোমালোকে লিখিবা কি? 8ৰ গুণিতক লিখিবা। 8ৰ গুণিতক কিদৰে লিখি যাবা চোৱা। 8ৰ গুণিতক তোমালোকে লিখিবা। প্ৰথমতে 8 লিখিবা। 8 2 গুণ তোমালোকে 16 লিখিবা। 8 3 গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56, 8 8 গুণ 64, 8 9 গুণ 72 লিখিবা আৰু 8 2 গুণ 80। আৰু লিখিব পাৰিবা 82 লিখিব পাৰিবা। গতিকে ডট 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 লিখিবা। এইবিলাক তোমালোকৰ হৈ গ'ল 8ৰ গুণিতক। কিন্তু আমাক 8ৰ গুণিতক আৰু 6 গুণিতক লিখিব কোৱা নাই, ইয়াৰ সাধাৰণ গুণিতক লিখিব কৈছে। গতিকে আমি লিখিম এতেকে 6 আৰু 8ৰ সাধাৰণ গুণিতক। মই লিখি গৈছোঁ, তোমালোকে চাই যাবা। সাধাৰণ গুণিতক 6 আৰু 8ৰ সাধাৰণ গুণিতক কি হ'ব তোমালোকে চোৱা। দুইটা থাকিব লাগিব। গতিকে তোমালোকে চোৱা, ইয়াত 24 আছে আৰু ইয়াতো 24 আছে। গতিকে তোমালোকে 24 লিখিব পাৰিবা। প্ৰথমটো তোমালোকে 24 লিখিলা। তাৰপিছত তোমালোকে কি লিখিবা চোৱা। ইয়াত তোমালোকৰ 30 আছে, ইয়াত 30 নাই। ইয়াত 36 আছে, ইয়াত 36 নাই। ইয়াত 42 আছে, তোমালোকে ইয়াত 42 নাই। ইয়াত 48 আছে, ইয়াত 48 আছে। মানে তোমালোকে কি লিখিবা? 48 লিখিবা। মানে এটা কথা বুজি পাবা যে প্ৰথমতে 24 লিখিলোঁ, তাৰপিছত 48 লিখিলোঁ। মানে 24ৰ লগত 24 যোগ কৰিলে 48 হয়। আকৌ যদি তোমালোকে 24 এটা যোগ কৰি দিয়া 48ৰ লগত, তে তোমালোকে কি পাবা? 72 পাবা। মানে তোমালোকে একেবাৰে সহজ পদ্ধতি কৰিবা। প্ৰথমতে 24 প্ৰথমটো উলিয়াই ল'বা, তাৰপিছত তাৰ লগত 24 এটা যোগ কৰি দিবা। যিমান পাবা তাৰ লগত আকৌ এটা 24 যোগ কৰি দিবা। তেতিয়া তোমালোকে তাৰ সাধাৰণ গুণিতকবিলাক পাই গৈ থাকিবা। কিন্তু আমাক 3টাহে লিখিব কৈছে। গতিকে আমি 3টাই লিখিম। এই 3টা হৈছে ইয়াৰ সাধাৰণ গুণিতক। তোমালোকে নিশ্চয় বুজি পাইছা।
আৰু যদি তোমালোকে বুজি নোপোৱা তোমালোকে ভিডিঅ'টো এবাৰ পুনৰ প্লে কৰি চাবা, তেতিয়া নিশ্চয় তোমালোকে বুজাত অসুবিধা নহ'ব। ইয়াৰ পিছত নেক্সট আমি প্ৰশ্নলৈ গুচি যাম। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকৰ দিছে 6 নম্বৰ, সংখ্যা ৰেখা ব্যৱহাৰ কৰি যোগ কৰা। এই সংখ্যাটো তোমালোকৰ দিছে -2 +5 আৰু +-3 দিছে। মানে গোটেইবিলাক সংখ্যা তোমালোকক যোগ কৰিব কৈছে। যোগ কৰিবৰ কাৰণে তোমালোকে প্ৰথমতে সমাধান লিখিবা, সমাধানটো লিখিলা। ইয়াৰ পিছত এটা সংখ্যা ৰেখা বনাবা, মই যিদৰে বনাইছোঁ। সংখ্যা ৰেখাডাল বনোৱাৰ পিছত চাব লাগিব আমি 0 ক'ত আছে চাম। 0 ইয়াত আছে, 0 1 2 3 এইফালে প্লাছ হ'ব আৰু এইফালে তোমালোকৰ মাইনাছ হ'ব। নাম্বাৰ কেইটামান লিখি ল'বা। ইয়াত তোমালোকৰ এইবাৰ দিছে তোমালোকৰ -2, গতিকে আমি 0ৰ পৰা কি কৰিম, 0ৰ পৰা আমি 2 ঘৰ বাওঁ হাতে মানে মাইনাছৰ ফালে আমি গতি কৰিম। গতিকে যিহেতু আমাৰ 2 আছে, গতিকে 1 2 ইয়ালৈকে পালোঁ, ইয়াতে আমি ৰৈ গ'লোঁ। আকৌ আমি চাম, ইয়াত ৰৈ পিনি আমি অলপ দেৰি চাই থাকিম। তাৰপিছত আমি দেখিলোঁ কি আছে, ইয়াত 5 আছে, গতিকে আকৌ আমি ইয়াৰ পৰা 5 আছে, প্লাছ আছে, প্লাছ যদি থাকে আকৌ আমি কি আছে সোঁহাতে যাম। সোঁহাতে কেইঘৰ যাব, 5 ঘৰ যাব লাগিব। গতিকে ইয়াৰ পৰা হিচাপ কৰিম 1 2 3 4 5। আকৌ গ'লোঁ ক'লৈকে পালোঁ, 3ত পালোঁ। 3তে আমি ৰখিলোঁ। ৰখাৰ পিছত আমি চাম যে ইয়াত কি আছিলে, -3 আছে। গতিকে আমি আকৌ গম পাইছোঁ যে আকৌ আমি ঘূৰি আহিব লাগিব কেইঘৰ, 3 ঘৰ। যেতিয়া আমি আকৌ ওপৰলৈ গুচি গ'লোঁ আৰু 3 ঘৰ যেতিয়া ঘূৰি আহিলোঁ, 1 2 3 ঘৰ ঘূৰি আহিলোঁ। ঘূৰি অহাৰ লগে লগে আমি ক'ত পালোঁ চোৱা, 0ত পালোঁ। গতিকে আমাৰ উত্তৰ কি হ'ব, 0 হ'ব। মই উত্তৰটো কৰিয়ে দিছোঁ, তোমালোকে ভালদৰে এবাৰ চাই ল'বা আৰু ভিডিঅ'টো তোমালোকে পাৰিলে 2বাৰ প্লে কৰিবা। ইয়াৰ পিছত তোমালোকৰ আকৌ দিছে কি চোৱা, এইবাৰ -15 +60 মাইনাছ আৰু -100 বৰ মান নিৰ্ণয় কৰা। গতিকে তোমালোকে -15 দিবা আৰু +60 আৰু মাইনাছ আৰু মাইনাছ দিলোঁ দুটা, -15 দিলোঁ আৰু +60 আৰু মাইনাছ মাইনাছ যোগ কৰিলে আমি জানো যে মাইনাছ মাইনাছ পূৰণ কৰিলে কি হয়, প্লাছ হয়। গতিকে মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ হৈ গ'ল, 100 হ'ল। 100 আৰু 60 যোগ কৰিলোঁ, 100 আৰু 60 যোগ কৰিলে আমাৰ কি হ'ব, 160 হ'ব। এইটো 160 লিখিলোঁ আৰু -15। এইবাৰ আমি কি কৰিম, 160ৰ পৰা আমি 15 মাইনাছ কৰিম, তেতিয়া পাম আমি 145। গতিকে আমাৰ আনচাৰ হ'ব 145। এইটো তোমালোকৰ হৈছে শুদ্ধ উত্তৰ। ইয়াৰ পিছত নেক্সট প্ৰশ্নটো তুমি মন কৰা। ইয়াত দি আছে তোমালোকক AB² C², A² B আৰু C³ এক লঘিষ্ঠ আকাৰত নিয়া। লঘিষ্ঠ আকাৰত যদি নিবলগীয়া হয়, আমি প্ৰথমতে ওপৰত যেনেকুৱা আছে এনেকৈ পাতি ল'লোঁ। ইয়াৰ পিছত আমি কি কৰিম চোৱা, A ইয়াত এটা আছে, A এটা পাতিলোঁ, B ইয়াত দুটা আছে, গতিকে B × B পাতিলোঁ, C দুটা আছিলে, গতিকে C × C পাতিলোঁ। আৰু তলতো ঠিক যেনেকৈ আমি কি কৰিলোঁ, A দুটা আছিলে, গতিকে A পূৰণ A পাতিলোঁ, B এটা আছিলে, এটা পাতিলোঁ, আৰু C কেইটা আছিলে আমাৰ 3টা, গতিকে C × C × C বহালোঁ। এইবাৰ তোমালোকে চোৱা, এই ওপৰৰ A আৰু তলৰ A এটা কেঞ্চেল গ'ল, আৰু তোমালোকৰ AB2 আৰু AB2 কেঞ্চেল গ'ল, আৰু C কেঞ্চেল গ'ল, আৰু C কেঞ্চেল গ'ল। মানে C ওপৰত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, B এটা, ইয়াত এটা, A আৰু ইয়াত এটা, ইয়াত এটা কেঞ্চেল গ'ল। থাকিলে কিমান তোমালোকৰ ওপৰত, B থাকিলে, আৰু তলত থাকিলে তোমালোকৰ কি, AC। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে তোমালোকৰ ইয়াৰ লঘিষ্ঠ আকাৰ হ'ব B/AC, মানে ওপৰত B হ'ব, তলত হ'ব তোমালোকৰ AC। এইটো তোমালোকৰ শুদ্ধ উত্তৰ আছিলে। ইয়াৰ পিছত তোমালোকৰ কি প্ৰশ্ন আছে এবাৰ চাওঁ। ইয়াৰ পিছত তোমালোকে চাবা, 4/7 লগত কিমান যোগ কৰিলে যোগফল তোমালোকৰ 7/3 সমান হ'ব। গতিকে তোমালোকে এটা কথা মন কৰা, যদি মই তোমালোকক সোধোঁ 10ৰ লগত কি যোগ কৰিলে তোমালোকৰ 13 হ'ব, 10 সংখ্যাটোৰ লগত কি যোগ কৰিলে 13 হ'ব, তুমি নিশ্চয় গম পাইছা যে কি যোগ কৰিবলৈ 3 যোগ কৰিব লাগিব। এই 3টো তোমালোকে কেনেকৈ গম পাইছা, কাৰণ এই 13টোৰ পৰা 10টো বিয়োগ কৰিছা, তেতিয়া তোমালোকৰ সেই সংখ্যাটো 3টো ওলাই আছে। গতিকে তোমালোকে চাবা ইয়াৰ লগত কি যোগ কৰিলে তোমালোকে ইমান পাবা, নিশ্চয় এই সংখ্যাটোৰ পৰা এই সংখ্যাটো মাইনাছ কৰিব লাগিব। গতিকে তোমালোকে কি কৰিব লাগিব, এতিয়া 7/3 পৰা তোমালোকে বিয়োগ কৰিবা। কি বিয়োগ কৰিবা চোৱা, 4/7 বিয়োগ কৰিবা। এতিয়া তোমালোকে কিদৰে পাবা চোৱা, ইয়াত আমাৰ কিমান পাইছোঁ, 7/3 7/3 গতিকে কি কৰিম, ইয়াত তলত 3 পাতিম, 3 7 21। আমি লঘিষ্ঠ, আমি ইয়াক কি কৰিম, মিশ্ৰ ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ যাম। গতিকে 3 7 21 22 23 যোগ কৰিলে ওপৰত 23 হৈ গ'ল। ইয়াৰ পিছত তোমালোকে দেখিবা 7 ইয়াত দিবা, তলত 7 দিবা, 7 4 28 29 30 ওপৰত হ'ব 30। এইবাৰ তোমালোকে কি কৰিব চোৱা, ইয়াত সমান চিন দিবা, ইয়াত অৰ চিন নহয়, ইয়াত সমান চিন দিবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা, 3 আৰু 7ৰ লসাগু ল'বা। 3 আৰু 7ৰ লসাগু তোমালোকে কিদৰে ল'ব চোৱা, 3 আৰু 7 লিখিবা, 3ৰে যদি ইয়াক হৰণ কৰা 3 × 3, 7টো নেযায়, নমাই দিবা, আকৌ 7ৰে হৰণ কৰিবা, 7 × 7,
গতিকে 3 7 গুণ 21 হ'ল ইয়াৰ লখাও কি হ'ল তোমালোকৰ 21 3 ৰে কেইবাৰ যাব ইয়াক 3 ৰে ইয়াক যাব 7 বাৰ গতিকে 7 ৰে কাক পূৰণ কৰিবা 23 ৰ লগত পূৰণ কৰিবা 7 ৰ লগত 23 যদি পূৰণ কৰা তুমি 7 3 গুণ 21 থাকিলে তোমালোকৰ 2 3 2 7 গুণ 14 15 16 মানে 161 কি ওলালে আমাৰ 161 ওলালে মাইনাস এবাৰ 7 ৰে কেইবাৰ যাব ইয়াক 7 ৰে যদি আমি হৰণ কৰো 21 টোক 3 বাৰ যাব আৰু সেই 3 টোৱে কাক পূৰণ কৰিব লাগিব 30 ৰ লগত গতিকে তোমালোকে লিখিবা 30 * 3 3 0 গুণ 0 3 3 গুণ 9 মানে 90 ওলালে এত ওলাব তোমালোকৰ 90 এবাৰ তোমালোকে 161 ৰ পৰা তোমালোকে 161 ৰ পৰা কি মাইনাস কৰিব 90 এত লিখিবা 90 মাইনাস কৰি চোৱা যদি 1 ৰ পৰা 0 বিয়োগ কৰা আমি 1 হ'ব আৰু ইয়াত 6 ৰ পৰা আমি 9 বিয়োগ কৰিব নোৱাৰো গতিকে ধাৰ লম 16 16 ৰ পৰা 9 গলে তোমালোকৰ থাকিব 71 গতিকে তোমালোকৰ কি হ'ব এতিয়া চোৱা ওপৰত থাকিব 71 আতলত থাকিলে 21 গতিকে আৰু হৰণ নাযায় মত আহিবা ইয়া 71 আমি হৰণ কৰিব নোৱাৰো আৰু 21 আমি হৰণ কৰিব পাৰিম ইয়া হাতেৰে পাৰিম কিন্তু ইয়া হাতেৰে হৰণ কৰিব নোৱাৰো গতিকে আমি দিম 21 ভাগৰ 71 মানে 21 ভাগৰ কি ওলালে 71 গতিকে এইটো হৈছে তোমালোকৰ ইয়াৰ উত্তৰ ইয়াৰ পিছত তোমালোকৰ আৰু কি প্ৰশ্ন আছে মন কৰিবা ইয়াৰ পিছত আমি চাম এটা বৃত্ত আঁকি বৃত্তাংশ আৰু বৃত্তকলা আৰু জিয়া ব্যাস দেখুৱা গতিকে মই বৃত্ত এটা আঁকিছো ইয়াত বৃত্তটো অঁকাৰ পিছত তোমালোকক ইয়াত দেখুৱাই দিছো ইয়াত কেন্দ্ৰ বনাইছো আৰু এইডাল তোমালোকৰ নাম দিছো প্ৰথমতে দিছো ইয়াত এ বি এই এ বি ডালৰ নাম হৈছে তোমালোকৰ জিয়া ইয়াত লিখি দিছো মই এ বি জিয়া হৈছে তোমালোকৰ এ বি ইয়াৰ পিছত এই অংশখিনি কয় তোমালোকৰ বৃত্তাংশ গতিকে তোমালোকে ইয়াত বৃত্তাংশ লিখি দিছো আৰু এই অংশখিনি কয় ইয়াৰ অংশখিনি কয় তোমালোকৰ বৃত্তকলা কি বুলি কয় বৃত্তকলা গতিকে এইখিনি বৃত্তকলা লিখিছো আৰু তোমালোকৰ ই আৰু এফ এই দীঘল দিডাল কেন্দ্ৰৰ মাজেৰে ৰেখা পাৰ হৈ গৈছে বৃত্তটো ইটোৰ মূৰৰ পৰা ইটোৰ মূৰলৈ গৈছে এই ৰেখাডালক কয় আমি ব্যাস গতিকে তোমালোকে ইয়াত ব্যাস বুলি লিখি দিছো তোমালোকে এইদৰে পৰীক্ষাত লিখি দিবা তোমালোকে পুৰা সম্পূৰ্ণ নম্বৰ পাবা ইয়াৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটোলৈ এবাৰ যাবা 6 নম্বৰ প্ৰশ্নটো কি দিছে চিত্ৰৰ পৰা কোণ x আৰু কোণ y ৰ মান উলিওৱা গতিকে তোমালোকৰ দিছে চিত্ৰ এটা দিছে চোৱা ইয়াত দিছে তোমালোকৰ 60 ডিগ্ৰী ইয়াত দিছে y ইয়াত দিছে তোমালোকৰ x আৰু এই কোণটো তোমালোকৰ 90 ডিগ্ৰী হয় মত ৰাখিবা এই কোণটো সদায় কি হয় 90 ডিগ্ৰী গতিকে তোমালোকে এতিয়া প্ৰথমৰ x ৰ কোণ মান উলিওৱা এই x টো ইয়াৰ সমান হ'ব মত আহিবা x টো ইয়াৰ সমান হ'ব গতিকে তোমালোকে লিখিলো কোণ x সমান 60 ডিগ্ৰী লিখিলো কিয় লিখিলো ইয়াত চাবা বিপ্ৰতীপ কোণ মানে বিপ্ৰতীপ কোণবিলাক কি থাকে সমান থাকে ইয়াৰ পিছত আকৌ কি দিলো মই এই y কোণটো 60 ডিগ্ৰী আৰু এই কোণটো এই তিনটা কোণ যোগ কৰিলে একেলগে তিনটা কোণ চোৱা y কোণ y প্লাস 60 ডিগ্ৰী প্লাস 90 ডিগ্ৰী আৰু ইকুৱেল টু কিমান আছে 180 ডিগ্ৰী মানে এই তিনটা কোণ যোগ কৰিলে আমাৰ কি হ'ব সৰল কোণ হ'ব গতিকে মই ব্ৰেকেটত লিখিও দিছো তোমালোকৰ সৰল কোণ ইয়াত চাবা এই দুটা যোগ কৰিলে আমাৰ 150 ডিগ্ৰী আৰু ইফালে 180 ডিগ্ৰী ওলালে আৰু তোমালোক কোণ y দি আছে 180 ডিগ্ৰী ইয়াত লিখিলো আৰু এই 50 ডিগ্ৰীটো এফালে প্লাস আছিলে গতিকে এফালে পঠিয়াই দিলো মাইনাস হৈ গ'ল গতিকে কোণ y = 30 ডিগ্ৰী গতিকে তোমালোকে কোণ x ৰ মানো পালা আৰু কোণ y ৰ মানো পালা গতিকে এইটো হৈছে তোমালোকৰ ইয়াৰ উত্তৰ এই অংকখিনি কৰোঁতে তোমালোকৰ 3 নম্বৰ বা 2 নম্বৰ থাকিব ইয়াৰ পিছত নেক্সট চাবা ইয়াৰ পিছত তোমালোকে 7 নম্বৰ প্ৰশ্নটো কি দিছে মন কৰা এটা বৃত্তৰ ব্যাস তোমালোকৰ 10 সেমি ব্যাস দিছে তোমালোকৰ 10 সেমি আৰু বৃত্তৰ কেন্দ্ৰৰ পৰা 3 সেমি দূৰত্বত থকা জাডালৰ দিশ কিমান হ'ব গতিকে তোমালোকে প্ৰথমতে লিখিবা দিয়া আছে ইয়াৰ ব্যাস কিমান দিছে 10 সেমি ব্যাস কোনটো হ'ব তোমালোকৰ ব্যাস হৈছে কেন্দ্ৰৰ মাজেৰে যাব আৰু ব্যাসাৰ্ধ কোনটো হ'ব তোমালোকে চোৱা ব্যাসাৰ্ধ তোমালোকৰ OA হ'ব এইডাল আৰু OA পালো আমি 5 সেমি আৰু কেন্দ্ৰৰ পৰা দূৰত্ব মানে আমাৰ OC ইয়াৰ মাজৰ দূৰত্ব দিছে গতিকে তোমালোকৰ এতিয়া ওলাব লাগে কি AB উলিয়াব লাগে মানে ইয়াৰ কি ওলাবছে জাডালৰ দৈৰ্ঘ্য মানে তোমালোকে লিখিবা AB = কি দিবা তোমালোকে প্ৰশ্নবোধক গতিকে AB যেতিয়া উলিয়াব লগিয়া হয় তোমালোকে এই দুটা গম পাইছা তোমালোকে এইটো AC মানটো উলিয়াই লোৱা AC মানটো কেনে ওলাবা এইটো এটা তোমালোকৰ কি ত্ৰিভুজ হ'ব সমকোণী ত্ৰিভুজ গতিকে তোমালোকে লিখিবা ইয়াত লিখিবা তোমালোকে OCA সমকোণী ত্ৰিভুজৰ পৰা আমি গম পাওঁ কি হয় পাইথাগোৰাছৰ সূত্ৰ পাইছিলো আমি আগতে OA² মত আহিবা OA² সমান তোমালোকে দিবা OC² কি দিবা OC² আৰু প্লাস তোমালোকে দিবা AC² গতিকে OA মানটো কিমান পালা চাই লোৱা OA মান পাইছে তোমালোকে কিমান পালা OA মানটো তোমালোকে পাইছা 5² আৰু OC মান পাইছে তোমালোকে 3²
আৰু প্লাছ এ চিৰ মানটো তোমালোকে নাই পোৱা, গতিকে এ চি স্কুৱাৰ লিখিবা। এতিয়া তোমালোকে চাবা 5 স্কুৱাৰ মানে কি 25 আৰু 3 স্কুৱাৰ মানে তোমালোকে গম পাইছা কি হয় 9 আৰু প্লাছ ইয়াত দিবা এ চি স্কুৱাৰ। গতিকে তোমালোকে চোৱা এতিয়া 25 আছে, যদি এফালে লৈ আহোঁ 25 মাইনাছ যদি আমি 9 লৈ আহোঁ তেতিয়া থাকিব আমাৰ কিমান এ চি স্কুৱাৰ। সমান চিন এফালে লৈ আহিলোঁ, আমাৰ কি আছে 9 হৈ গ'ল, প্লাছটো আমাৰ মাইনাছ হৈ গ'ল। এতিয়া তোমালোকে চোৱা 25ৰ পৰা যদি 9 বিয়োগ কৰা যায় তোমালোকৰ কিমান থাকিব 16 থাকিব। তেতিয়া আমাৰ ওলালে কিমান এ চি স্কুৱাৰ, মানে এ চি স্কুৱাৰ মান পালোঁ 16। যদি আমাক এ চি স্কুৱাৰ ওলাব কোৱা নাই, এ চি ওলাওঁ, তেতিয়া আমাৰ কি দিব লাগিব এতেকে এ চি ইয়াৰ আমি স্কুৱাৰ উঠাই দিলোঁ, বৰ্গমূল উঠাই দিলোঁ, ইয়াৰ বৰ্গমূল উঠালে তোমালোকৰ কি হ'ব 4। গতিকে এ চিৰ মান আমি পালোঁ 4। গতিকে আমি ইয়াৰ মাজত তাৰমানে কি আছে জাডালৰ দৈৰ্ঘ্য ওলাব গৈছে। জাডালৰ দৈৰ্ঘ্য আমাৰ যিহেতু এ বি আছিলে, এতেকে আমি লিখিম এ বি। এতেকে এ বি আমি কি লিখিম, এ বিটো সদায় মনত ৰাখিবা, এ বিটো ইয়াৰ দুগুণ হ'ব, কাৰণ এইটো লম্ব হৈছে আৰু লম্ব জাডালে সদায় সমদ্বিখণ্ডি কৰে। গতিকে এইটো কি হ'ব এ বি কিমান হ'ব এ চিৰ দুগুণ হ'ব। এ বি ইকুৱেল টু 2 এ চি লিখি দিবা, 2 এ চি দিবা, 2 পূৰণ কি দিবা 4 মানে তোমালোকৰ হ'ব 8 চেণ্টিমিটাৰ। আমি গম পাই কেলৈ হৈছে, যিহেতু লম্বই লিখিবা, লম্বই কি কৰে জাডালক কি কৰে, জাডালক কি কৰে সমদ্বিখণ্ডিত কৰে। এইটো তোমালোকে লিখি দিবা, মানে তোমালোকে এ বি মান পাই গ'লা 8 চেণ্টিমিটাৰ। গতিকে তোমালোকে আনচাৰ কি লিখিবা, এতেকে তোমালোকে লিখিবা যে জাডালৰ দৈৰ্ঘ্য হৈছে তোমালোকৰ 8 চেণ্টিমিটাৰ। ইয়াতে মই উত্তৰটো লিখি দিছোঁ তোমালোকক, মোৰ পিছফালে লিখিবলৈ অলপ অসুবিধা হৈছে, গতিকে মই তোমালোকক ইয়াতে লিখি দিছোঁ আনচাৰটো। তোমালোকে লাষ্টত লিখিবা এতেকে নিৰ্ণয় জাডালৰ দিশ কিমান হ'ব তোমালোকৰ সমান 8 চেণ্টিমিটাৰ। গতিকে এইটো উত্তৰ হ'ব তোমালোকৰ। নিশ্চয় বুজি পাইছা, মই বুজাই গৈছোঁ, এবাৰ কৰাই গৈছোঁ যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। ইয়াৰ পিছত নেক্সট আমাৰ কি আছে এবাৰ প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকৰ দিছে 8/4, 7/1, 10/3 আৰু 8/5ক অসমতাৰ চিন ব্যৱহাৰ কৰি একাদিক্ৰমে সজোৱা। মানে তোমালোকে ইয়াৰ কোনটো সংখ্যা ডাঙৰ কোনটো সংখ্যা সৰুৰ পৰা ডাঙৰলৈ তোমালোকে সজাই দিব লাগে। 8 নম্বৰ প্ৰশ্ন আছিলে। গতিকে তোমালোকে কিদৰে গম পাবা, প্ৰথমতে চাবা তোমালোকৰ কি সংখ্যা দিয়া আছে। প্ৰথমতে দিয়া আছে 8/1, গতিকে তোমালোকে লিখিবা 8/4 দিয়া আছে, 8/4 লিখিবা। তাৰপিছত আকৌ লিখিবা তোমালোকে সমান চিন দি পিনে 8/4 লিখিবা। ইয়াৰ পিছত তোমালোকে দিবা 7/1, ইয়াৰ পিছত তোমালোকে লিখিবা 7/1। ইয়াৰ পিছত তোমালোকে 10 কি দিবা 10/3, ইয়াতো তোমালোকে সমান চিন দিবা 10/3। তাৰপিছত তোমালোকে লিখিবা 8/5 সমান তোমালোকে 8/5 দিবা। তাৰপিছত তোমালোকে কি কৰিবা, ইয়াত পূৰণ চিন দিবা, ইয়াতো পূৰণ চবতে পূৰণ দি যোৱা, ইয়াতো পূৰণ। এতিয়া তোমালোকে ইয়াতো পূৰণ চিন দিবা, এইটো পূৰণ আৰু ইয়াতো পূৰণ দিবা। ইয়াৰ পিছত কি কৰিবা চোৱা, ইয়াত যিহেতু তোমালোকৰ 8 আছে, গতিকে তোমালোকে এই 7টো ইয়াত পূৰণ কৰিবা আৰু কোনটো পূৰণ কৰিবা তোমালোকে এই 10টো কৰিবা। ঠিক তেনেকৈ তোমালোকে ইয়াত যেনেকৈ 10 কৰিলা আৰু লগতে এই 8টো নকৰিবা, কাৰণ 8টো ইয়াত আছিলে, যিহেতু থকা সংখ্যাটো আকৌ পূৰণ কৰিব নালাগে, নথকা সংখ্যাকেইটা পূৰণ কৰিব লাগে। গতিকে তোমালোকে 7 পূৰণ কৰিলা আৰু কি পূৰণ কৰিলা তোমালোকে 10 পূৰণ কৰিলা। ইয়াৰ পিছত এই 7 দিয়ে আমি তলত পূৰণ কৰিলোঁ, ইয়াতো কৰিম এতিয়া 7 আৰু ইয়াতো 10 কৰিম আৰু সমান চিন দি লিখিম। এতিয়া তলত কি কৰিম আমি 8 7 গুণ 56, 8 7 গুণ 56 হ'ব, 56ৰ লগত 10 পূৰণ কৰিলে তোমালোকৰ 560 হ'ব। তোমালোকে পূৰণ কৰি চাবা নিজে দেই। 7 4 গুণ 28, 28ৰ লগত 10 পূৰণ কৰিলে তোমালোকৰ কি হ'ব 280, এইটো হৈ গ'ল। ইয়াৰ পিছত তোমালোকে এটা 7 আছে, 7 যদি আছে 7 পূৰণ কৰিব নালাগে, তোমালোকে কি পূৰণ কৰিবা 5 আৰু 10 আৰু কি কৰিবা 8, গতিকে ইয়াত 10 দিবা। ইয়াত তোমালোকে কি কৰিবা 10 পূৰণ কৰিবা আৰু ইয়াত তোমালোকে 8 কৰিবা। তেতিয়া ইয়াতো 10, ইয়াত আৰু তোমালোকে কি নকৰিবা আৰু 8 দুবাৰ নকৰিবা, কাৰণ 8 এবাৰ আছে ইয়াত। গতিকে তোমালোকে ইয়াত 10 পূৰণ কৰিবা, ইয়াতো কি তোমালোকে 8 কৰিবা। গতিকে কিমান পালা চোৱা, তলত পূৰণ কৰিলে একেই পাবা 560 হ'ব আৰু ওপৰত তোমালোকৰ 8 10 গুণ 80 হ'ব। ইয়াৰ পিছত তোমালোকে আকৌ কি পূৰণ কৰিবা, ইয়াত 10 আছে, 10ৰ জেগাত তোমালোকে কি কৰিবা ইয়াত 7 পূৰণ কৰিবা এটা আৰু 8 কৰিবা। ইয়াত 7 আৰু কৰিলে ইয়াতো 7 আৰু 8 কৰিব লাগিব। গতিকে তোমালোকৰ কি হ'ব, তলত হ'ব 560 আৰু ওপৰত তোমালোকে 7 3 গুণ 21, 7 3 গুণ কি লিখিবা 21 আৰু তাৰ লগত 8 পূৰণ কৰিবা, 8 গুণ 8, 8 8 গুণ 8 2 গুণ 16 মানে 168 ওলালে। তাৰপিছত আকৌ চাবা ইয়াত এতিয়া 8 আছে, 8 যদি আছে আমি কি পূৰণ কৰিম 7 আৰু কি কৰিম 10 কৰিম।
ইয়াতো 7 কৰিম আৰু ইয়াতো কি কৰিম 10 কৰিম গতিকে কিমান পালো চোৱা ইয়াত এইকেইটা পূৰণ কৰিলে তোমালোকে পাবা একেই 560 পাবা আৰু ওপৰত 7 5 গুণ 35 35 লগত তোমালোকে 10 পূৰণ কৰিলে 350 ওলাব পূৰণ কৰি চাব পাৰা তোমালোকে এতিয়া চাব লাগে তোমালোকৰ সবতকৈ ডাঙৰ সৰু সংখ্যা কোনটো হৈছে 80 টো হৈছে তাৰ পিছত তোমালোকৰ কোনটো হ'ল এইটো তাৰ পিছত তোমালোকৰ হ'ল এইটো তাৰপিছত এইটো গতিকে তোমালোকে একাধিক ক্ৰমে সজাবা প্ৰথমতে সৰুটো লিখিবা সৰুটো কোনটো আছিল তোমালোকৰ 7/1 গতিকে তোমালোকে লিখিবা এতেকে 7/1 তাৰ পিছত তোমালোকে এইটো সৰু আছে এনেকৈ চিন দিবা তাৰ পিছত সৰু তোমালোকে এইটো লিখিবা এইটো মানে কোনটো 10/, কি লিখিবা 7 10/3 লিখিবা আৰু তাৰ পিছত সৰু তোমালোকৰ কোনটো আছিল 8/4 গতিকে তোমালোকে লিখিবা 8/4 আৰু ইয়াৰ পিছত তোমালোকৰ সৰু কোনটো আছিল এইটো আছিল যেহেতু এইটো ডাঙৰ হয় সবতকৈ গতিকে 8/, কি দিবা 5 এইখিনি তোমালোকে এইদৰে লিখি দিলে তোমালোকৰ শুদ্ধ উত্তৰ হৈ যাব গতিকে তোমালোকে বুজি পাইছা নিশ্চয় আৰু তোমালোকৰ প্ৰশ্ন আছিল গতিকে মই আৰু প্ৰশ্ন আছিল যদিও এতিয়া তোমালোকক কৰাই নিদিওঁ কাৰণ ভিডিঅ'টো বৰ বেছি দীঘল হৈ গৈছে সেইবাবে তোমালোকক বাকি প্ৰশ্নখিনি তোমালোকক কি কৰিম মই নেক্সট ভিডিঅ'ত এটা দি দিম গতিকে তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা আৰু যদি তোমালোকে ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আজিলৈ মই তোমালোকক ইমানটো এৰিব বিচাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম